সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে টকিঅ' পেৰা অলিম্পিকৰ অভিযান সামৰিলে ভাৰতে। 8টা স্বৰ্ণ, 8টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 19টা পদক। পদক তালিকাত 24 সংখ্যক স্থান লাভ। ভাৰতৰ বাবে ইয়াতকৈ চৰম প্ৰাপ্তি আৰু কি হ'ব পাৰে? পেৰা অলিম্পিকৰ আজিৰ অন্তিম দিনা ভাৰতৰ পদকৰ জুলুঙাত সোমাল এটাকৈ সোণ আৰু ৰূপ। বেডমিণ্টনৰ SH6 একক শাখাত কৃষ্ণ নাগৰেৰ সোণৰ পদকটো ভাৰতক উপহাৰ দিয়ে। আনহাতে বেডমিণ্টনৰ SL4 একক শাখাত ৰূপৰ পদক জয় কৰে ভাৰতীয় প্ৰশাসনিক বিষয়া সুহাস য়াথৰাজে। উল্লেখযোগ্য যে এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। পেৰা অলিম্পিকৰ ইতিহাসত ইয়াৰ পূৰ্বে ভাৰতৰ সামগ্ৰিক পদকৰ সংখ্যা আছিল 12টা। এইবাৰ কেৱল এখন পেৰা অলিম্পিকতে লাভ কৰিলে 19টা পদক। বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত অনুষ্ঠিত পেৰা অলিম্পিকত এইবাৰ অগ্নি লেখাৰৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। হুইল চেয়াৰত বহিয়ে লেখাৰাই শ্বুটিঙত এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছিল। এখন পেৰা অলিম্পিকত দুটাকৈ পদক জয় কৰা অগ্নিৰ প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ। অৱশ্যে ইয়াৰ পাছত শ্বুটাৰ সিংহৰাজ আদানায়ো এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক জয় কৰি অনন্য কৃতিত্বৰ অধিকাৰী হয়। ভাৰতৰ আন তিনিগৰাকী স্বৰ্ণজয়ী এথলীট হ'ল সুমিত আন্টিল, মনীষ নৰৱাল আৰু প্ৰমোদ ভগত। অলিম্পিকৰ তুলনাত পেৰা অলিম্পিক কোনো গুণেই কম সৌন্দৰ্যশালী নহয়। বৰং একাংশ হাত-ভৰিহীন খেলুৱৈৰ অসাধাৰণ প্ৰদৰ্শনে পেৰা অলিম্পিকক কৰি তুলিছে অধিক সৌন্দৰ্যশালী। এক কথাত পেৰা অলিম্পিক সাহস, ধৈৰ্য, একাগ্ৰতা আৰু প্ৰেৰণাৰ প্ৰতীক। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।